বটদ্ৰৰ ৰায়ডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তীৰ সামৰণি অনুষ্ঠান। এই অনুষ্ঠানত আলোচনা চক্ৰৰ মুখ্য বক্তা হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। আলোচনাৰ বিষয়বস্তু ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদকগৰাকীৰ মন্তব্য, নিজস্ব ভাষা, সংস্কৃতি আৰু সাহিত্য থাকিলেহে জাতিটো জীয়াই থাকিব। লগতে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ দ্বাৰা যে কেতিয়াও শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যত হ'ব নোৱাৰে সেই সম্পৰ্কেও আলোকপাত কৰে মুখ্য সম্পাদকগৰাকীয়ে। শিক্ষাৰ্থীসকলক দক্ষতা বিকাশৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনালে মুখ্য সম্পাদক নিতুমণি শইকীয়াই। ইফালে মহাৰাজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত হলিৰাম শইকীয়াৰ আবক্ষ মূৰ্তি উন্মোচন কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে। দুপৰীয়া অনুষ্ঠিত হোৱা আলোচনা চক্ৰত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী। তেওঁলোকৰ যৌথ প্ৰচেষ্টাত এই বিদ্যালয়সমূহে সেই ধাৰা অব্যাহত ৰাখিছে। আৰু বেচৰকাৰী বিদ্যালয় যদি আমি ইয়াত তেওঁলোকৰ যিটো আধিপত্য সেইখিনি যদি আমি বিশ্লেষণ কৰোঁ তেনেহ'লে আমি দেখিম যে এগৰাকী মালিকে যেনেকৈ বিচাৰে বা স্বত্বাধিকাৰীগৰাকীয়ে যি ধৰণে বিদ্যালয়ৰ পৰিচালনা হোৱাটো বিচাৰে তেওঁ তেনেকৈ পৰিচালনা কৰিব পাৰে। বেচৰকাৰী বিদ্যালয়বিলাকৰো দুটা প্ৰশাখা আছে, এটা হৈছে ৰাজহুৱা খণ্ড আৰু আনটো হৈছে সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ড, অৰ্থাৎ কোনোবা মালিক আছে।